নমস্কাৰ মই আজি আপোনালোকক এনেকুৱা ধৰণৰ লাভ সিম্বল কেনেকৈ ক্ৰছেটৰ সহায়ত বনাই হেতু আজি দেখুৱাবলৈ চেষ্টা কৰিম। খুব সুন্দৰকৈ ফুটি উঠিছে লাভ সিম্বলটো, বহুত ধুনীয়া হৈছে, দেখিছে নহয়? এটো পিচ কালাৰ দি মই বনাইছো, তাৰ উপৰি মোৰ ওচৰত ৰেড কালাৰৰো আছে। এটো এনেকুৱা ধৰণৰ আমি ৰেড কালাৰে বনাম আৰু এইকেইটা বনাই আপুনি পিছত ৱাল হেঙ্গিঙৰ কাৰণে কিছুমান ডিজাইন কৰিব পাৰে। আপুনি নিজে নিজে ৱাল হেঙ্গিং ডিজাইন বা কিবা ক্ৰাফট আপুনি যদি বিচাৰে কৰিব পাৰিব এনেকুৱা ধৰণৰ লাভ সিম্বল বনাই। সো অতি সহজ পদ্ধতিৰে মই আপোনালোকক দেখাবলৈ গৈ আছো কেনে ধৰণৰ বা কেনেকৈ আপুনি এইকেইটা বনাব। সো ভিডিওটোৰ মাজলৈ আহো। নৰ লাৰু আৰু আপোনাৰ নৰ্মেল ৰেগুলাৰ মোৰ 3.25 mm ক্ৰচি হুক। প্ৰথমতে মই মেজিক যেটো ৰিং বা লুপ বুলি কয় এই মেজিক ৰিঙৰ পৰা মই ষ্টাৰ্ট কৰিছো। মেজিক ৰিং বনাব যদি আপুনি একেবাৰে নাজানে তেতিয়াহলে এইটোৰ দ্বাৰা আপুনি জানিব পাৰিব। আদাৰৱাইজ আপুনি মোৰ আগৰ প্ৰিভিয়াস ভিডিওটো এবাৰ চাই ল'ব, তাত মই ভালদৰে বুজাই দিছো কেনে ধৰণে মেজিক লুপ বনাব। তাৰ পিছত চাওক, মেজিক লুপটো বনোৱাৰ পিছত মই তিনটা চেইন লৈছো, দুটা হৈ গ'ল, তিনটা চেইন লোৱাৰ পিছত মই ট্ৰিপল ক্ৰচি বনাম। ট্ৰিপল ক্ৰচিৰ কাৰণে এনে নৰ্মেলি ডাবল ক্ৰচিৰ কাৰণে এবাৰ দিব লাগে, এনেকৈ ট্ৰিপল ক্ৰচিৰ কাৰণে এবাৰ দুবাৰ দিব। তাৰ পিছত ৰিংটোৰ মাজেৰে লৈ গৈ প্ৰথমতে এবাৰ সূতাডাল উলিয়াই আনি এই যে দুটা লুপ দেখিছে এই দুটাৰ মাজেৰে এবাৰ উলিয়াই আনো। তাৰ পিছত আকৌ দুটা ক্ৰিয়েট হৈছে, তাৰ পিছত এই দুটাৰ মাজেৰেও উলিয়াই আনো। তাৰ পিছত নেক্সট যেটো দুটা এই দুটা ট্ৰিপল ক্ৰচি, এনেদৰে আপুনি তিনটা আকৌ ট্ৰিপল ক্ৰচি বনাব। মানে এটা আৰু বাকি তিনটা হলে চাৰিটা, টোটাল চাৰিটা ট্ৰিপল ক্ৰচি বনাব। এটা দুটা তিনটা টোটাল চাৰিটা হৈ গ'ল মোৰ। চাৰিটা হোৱাৰ পিছত এনে ধৰণৰ এটা লুক আহিব। তাৰ পিছত এতিয়া আকৌ ডাবল ক্ৰচি মই তিনটা বনাম, চাই থাকক। এটা দুটা তিনিটা, হয় তিনিটা হৈ গ'ল ডাবল ক্ৰচি। অকমান টাইট কৰি দিছো লুপটো। তিনিটা ডাবল ক্ৰচি কৰাৰ পিছত লুপটো এনেকুৱা, মানে হাফ আপোনাৰ ট্ৰিপল ক্ৰচি ইয়াখিনি অকমান ডাঙৰ হৈ গৈছে, মানে দীঘল হৈ গৈছে। তাৰ পিছত ডাবল ক্ৰচিখিনি ছুটি হৈ গৈছে। যিহেতু লাভ সিম্বলৰ প্ৰথমখিনি অকমান ডাঙৰ, মাজৰখিনি অকমান চেপ, তাৰ পিছৰখিনি একদম মিডিল পইণ্টটো অকমান দীঘল হ'ব লাগে। গতিকে মই আকৌ এটা ট্ৰিপল ক্ৰচি লৈছো। এটা দুটা ইয়াত তিনটা হৈ গ'ল। টোটাল মোৰ কিমানটা হৈছে মই দেখাই আছো। তিনটা চেইন, তাৰ পিছত 1 2 3 4, এই টোটাল চাৰিটা ট্ৰিপল ক্ৰচি, তাৰ পিছত 1 2 3 তিনটা ডাবল ক্ৰচি, টোটাল কিমান হ'ল 4 3 7, আৰু লাষ্টৰটো তিনটা ট্ৰিপল ক্ৰচি, সৰি এটা ট্ৰিপল ক্ৰচি। গতিকে টোটাল 8 আৰু চেইনটো হতে 9, এটা সাইডতে 9টা আহি গৈছে, মানে 8টা আহি গৈছে। মিডিলটো মই নধৰো, এইফালে 8টা এইফালে 8টা 16টা আৰু মিডিলটো হতে 17টা, টোটাল 17 আপোনাৰ চেইন হ'ব লাগিব। চেইন মানে ক্ৰচি হ'ব লাগিব। তো নেক্সট আকৌ ৰিপিট কৰো, যেনেকৈ ইয়াতে নেক্সট সেপ এইখিনি সেপ হৈ যাব লাগে আৰু এইটো ডাবল ক্ৰচি হ'ব লাগে। গতিকে তিনটা আকৌ ডাবল ক্ৰচি দি বাকি চাৰিটা আমি ট্ৰিপল ক্ৰচি দি পেলাই লাষ্টৰ এন্ডটো তিনটা চেইন দিলে হৈ যাব। গতিকে এইখিনি মই ৰিপিট কৰো, চাই লওক আপুনি। এটা দুটা
তিনিটা ডাবল ক্ৰছে তিনিটা কমপ্লিট এতিয়া চাৰিটা ট্ৰিপল ক্ৰছে আছিলে গতিকে এটা দুটা তিনিটা এটা কমপ্লিট এটা দুটা তিনিটা দুটা কমপ্লিট এটা দুটা তিনিটা তিনিটা কমপ্লিট এটা দুটা তিনিটা চাৰিটা কমপ্লিট চাৰিটা ট্ৰিপল ক্ৰছে কমপ্লিট হৈ গ'ল এতিয়া যেটো এন্ড হ'ব আমাৰ ফাইনেল অকমান টাইট কৰি দিছো লুপটো লাষ্টৰ ফাইনেলটো তিনিটা চেইন লৈ পেলাই এই মাজৰ যেটো ম্যাজিক ৰিং আছিলে তাত মই স্লিপ নোট দি অ্যাটাচ কৰি দিলো হৈ গ'ল অ্যাটাচ এতিয়া অলমোস্ট উলাইছে দেখিছে ধুনিয়াকে লাভ সিম্বলটো উলাইছে কিন্তু ইয়াতে এটা ফাইনেল টাচ আছে এই ফাইনেল টাচটো মই কেনেকৈ দিম চাই লওক সেইটো দিলে খুব ধুনিয়া লাগিব আকো বেছি মানে এক্সপোজ হৈ যাব লাভটো তাৰ কাৰণে আগৰ দৰেকে তিনটা চেইনে লব এটা দুটা তিনটা চেইন ললে তাৰ পিছত এই ফাৰ্স্ট তিনটা চেইন যেটো আমি প্ৰথমতে লৈছিলো সেই চেইনটোৰ লাষ্টত যেটো আমি জয়েন কৰিছো তাতে গৈ পেলাই এটা লুপ উলিয়াই ললো তাৰ পিছত সিঙ্গল ক্ৰছে হ'ব নেক্সট ঠিক তেনেদৰে সব কেটাতে সিঙ্গল ক্ৰছে দি যাব লাগিব চাই লওক এই মাজৰ ট্ৰিপল ক্ৰছেটো লৈকে আহিছো আমি দেখিছেনে সিঙ্গল ক্ৰছে বনাই আমি মাজৰ ট্ৰিপল ক্ৰছেটোলৈ আহিছো এতিয়া কি কৰিম মাজৰ ট্ৰিপল ক্ৰছেটোতে ঠিক তেনেদৰে আমি সিঙ্গল ক্ৰছে এটা বনাই লম তাৰ পিছত যেহেতুকে এটো অকমান পইন্টেড হৈ থাকিব লাগে গতিকে আমি আকৌ এটা চেইন বনাই ললো চেইন বনাই লৈ নেক্সট যেটো ডাবল ক্ৰছে আছিল এই ডাবল ক্ৰছেটোৰ লগত এটা সিঙ্গল ক্ৰছে বনাই ললো দেখিছে এটো এতিয়া পইন্টেড হৈ থাকিব অকমান নেক্সট আমি গুটেইখিনিতে আকৌ বাকি গুটেইখিনি সিঙ্গল ক্ৰছে বনাই যায় দেখিম এই আসাও লাষ্ট 18টা চেইন আৰু বাকি এটো এন্ডিং যেটো আমি চেইন বনাইছো এটো এন্ড কৰিলো ডাইৰেক্ট মই এনেকে যদি তিনটা চেইন মাৰি এন্ড কৰো তেতিয়া হলে নহব তিনটা চেইনৰ এই সাইডত এইটোটো মই এটা সিঙ্গল ক্ৰছে লম নহলে বেছি এক্সপোজ নহব লাভটো এতিয়া তিনটা চেইন লৈ গুটে কামটো এন্ড কৰি দিলো যদি আপোনাক মোৰ ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক আৰু কমেন্ট কৰিব যদি মোৰ চেনেলটো ইনফৰ্মেটিভ লাগিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আজিলৈকে ইমানে থ্যাংক ইউ ফৰ ওয়াচিং see you in the next vlog bye bye stay safe stay home I don't wanna waste what's left the storms we chase are leading us and love is all